हेलो एभ्रिवान एटु भिडिओ হৈছে আমাৰ মাঘ বিহু উৰুকা দিনাৰে হয় মই ডিমকে দিবই পৰা নাছিলো আৰু এতিয়া আবেলি 3টা মান বাজিছে আমাৰ এফালে বক্স আহি গল আৰু একেবাৰে আমাৰ কোৱাৰ্টাৰৰ সন্মুখতে মানে এবাৰ বিহু ভাগ পাতিছিলে প্ৰত্যেক বছৰে এবাৰ আমাৰ কোৱাৰ্টাৰটোতে পাতে কিন্তু এবাৰ আমি যেহেতু এটু লাইনত প্ৰথম আহিছো আৰু ইয়া দেখিছে ন কাইলৈৰ কাৰণে এটু মেজি লগাই থৈছে আৰু এখিনি জুই ধৰিছিলে যে আমি সদায় ৰাতি ধৰো আৰু তাতে জুই ধৰিব আৰু এটা ৰাতি মই ওলাই ললো আৰু গৈ দেখিছো যে জুই প্ৰায় মানে জ্বলি শেষে হৈছে কাৰণ বহুত দেৰি হৈ গ'ল আৰু ওচৰৰ এইখিনি সকলোবোৰ আমাৰ লাইনৰে হয় বৰ্তা চব আমাৰ ওচৰৰ হয় আমি গোটেই লাইনটোৱে মিলি একেলগে খোৱা হৈছে এবাৰ নহয় মানে প্ৰত্যেকবাৰে গোটেই লাইনটোৱে একেলগে মিলি পেলাই খানা খায় এইফালে এজনী বৌ আহি আছে পাবগৈ আৰু এতিয়া দেখিব আমি কিমান বেছি ফূৰ্তি কৰিলো বহুত বেছি ভাল লাগিলে এবাৰ মাঘ বিহুটো যোৱাবাৰো আমি মৰাণত বহুত ফূৰ্তি কৰিছিলো আৰু মৰাণলৈ মোৰ বহুত মনত পৰি আছে আৰু এয়া ষ্টাৰ্টাৰ হিচাপে দিছিলে ফ্ৰেঞ্চ ফ্ৰাই আৰু চিকেন পকৰা আৰু এইফালে বৌহতে ভাগ কৰি আছে আৰু সবে নিনি খাই আছে বহুত বেছি ভাল লাগিলে আৰু এইফালে আমাৰ বেটাহতেও খাই আছে বাচ্চা পাৰ্টি এখিনি আৰু এইফালে বৌহতেও লৈছে তেওঁলোকেও খাইছে ময়ো খালো মই খোৱাটো দেখুৱা নহলে আৰু ভাবিলো এনেকৈ ভিডিও কৰি সৰু ক্লিপবোৰ ৰাখি থওঁ যাতে আমাৰ স্মৰণীয় হৈ ৰব সদায় মোবাইলত থাকিলেতো এইবোৰ আমি কেতিয়াবা ডিলিট হৈ যাব বা কিন্তু এনেকৈ যদি মই আপলোড দি থওঁ কেতিয়াবা আগলৈও চাই বহুত বেছি ভাল লাগিব যেহেতু আমি এটু লাইনত আমি প্ৰথমবাৰ আহিছো আৰু এবাৰ মোৰ বিশেষ অসুবিধাৰ কাৰণে আমি ঘৰলৈ যাব নোৱাৰিলো সেইকাৰণে আমি একেলগে এওঁলোকৰ মানে সকলোৰে লগত মিলি পেলাই খাইছো আৰু দেখি যায় কিমান ফূৰ্তি কৰিছে বহুত বেছি ভাল লাগিলে সকলো ল'ৰা ছোৱালী বুঢ়া মানে ডাঙৰলৈকে মানে সকলোৱে ইমান বেছি ফূৰ্তি কৰিলে বহুত বেছি ভাল লাগিলে আৰু অহা কাইলৈও আছে কিবা খেল ধেমালি পাতিছে সেইখিনিও বাৰু মই অকনমান দেখাম ভিডিও সেইকাৰণে ইয়া অলপ দেখিছে না সকলোৱে কিমান নাচি আছে বহুত বেছি ফূৰ্তি কৰিলে আৰু লগতে বেটাটো মানে মই এটা ভিডিও কৰি আছো তাৰপিছত ময়ো মানে ৰখিব নোৱাৰিলো আৰু পিছত তাৰপিছত মোৰ নাচিব মন গ'ল যিহেতু মই এতিয়া নাচিব নালাগে তথাপিও এনে হাত দুখন হিলালো যিহেতু বিহু গান শুনিলে ৰখিব নোৱাৰো এনে অকমান হাতখন লৰাই দিলো ভাল লাগিলে আৰু কি হ'ব আৰু বৰষুণ দিলে গম পাইছে হেকতিয়া অলপ বেয়া লাগিছিল কিন্তু বৰষুণৰ মাজতো আমাৰ নাচি আছিল তাৰপিছত এইফালে আমাৰ খানাটো বহুত বেছি বস্তু আছিল বহুত ধুনীয়া টেষ্টি হৈছিল খানা মাটন আছিল হাঁহ আছিল দালি আছিল সবজি সৰু আলু ফ্ৰাই চাটনি সালাড বহুত কিবা কিবি বস্তু আছিল আৰু সবে ইমান বেছি